এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো এতিয়াও কমা নাই স্প্ৰে গেঙৰ আতংক এতিয়াও স্প্ৰে গেঙে হাৰাশাস্তি কৰিছে মানুহসকলক কিয়নো এইবাৰ ই ৰিক্সা চালকক লক্ষ্য কৰি লৈছে স্প্ৰে গেঙে যুৱতী মহিলাৰ ঘৰত প্ৰৱেশ কৰিবলৈ এৰিলে এইবাৰ স্প্ৰে গেঙে এইবাৰ ধৰিছে ৰিক্সা চালকক ভাড়া কৰি নি স্প্ৰে দি অচেতন কৰি লুটপাট কৰি লৈ গ'ল সকলো এতিয়াও মাৰ যোৱা নাই স্প্ৰে গেঙৰ সন্ত্ৰাস সকলো ব্যক্তি এতিয়া জুৰিয়াত হাহাকাৰ কৰিব লগা হৈছে স্প্ৰে গেঙৰ বাবে এইবাৰ স্প্ৰে গেঙৰ টাৰ্গেট হৈছে ই ৰিক্সা সকলক লক্ষ্য কৰি এবাৰ স্প্ৰে গেঙৰ লক্ষ্য জুৰিয়াত সংঘটিত চাঞ্চল্যকৰ এটা ঘটনা ই ৰিক্সা ভাড়া লৈ নি চালকক স্প্ৰে দি ই ৰিক্সা আৰু ধন লৈ উধাও দুৰ্বৃত্তৰ কিন্তু কোন এই স্প্ৰে গেং আজিলেও ধৰিবলৈ সক্ষম হোৱা নাই জুৰি আৰক্ষী ক্ৰমুল হক নামৰ লোকজনৰ ৰিক্সাখন ভাড়া লৈ লৈছিল তিনিজনকৈ লোকে জুৰিয়াৰ পৰা নগাঁৱলৈ ভাড়া লৈ নিছিল ৰিক্সাখন আৰু আধা বাটতে ৰিক্সা চালকক অচেতন কৰি লুটপাট কৰি থৈ গ'ল পুৱা ইক্ৰামূলক জুৰিয়াৰ আলি টাঙনিৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে তাৰ পিছতে লাগিছে হাহাকাৰ অৱস্থা ঘটনা সংক্ৰান্তত জুৰিয়া আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ নগাঁও জুৰিয়াত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল কিছুদিনৰ পূৰ্বে পোহৰলৈ আহিছিল স্প্ৰে গেঙৰ আতংকৰ কথা পুৰুষ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলা অকলশৰে ঘৰত থকাৰ সুযোগ গ্ৰহণ কৰি একাংশ দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু যুৱতী মহিলাক অচেতন কৰি জঘন্য কাণ্ড সংঘটিত কৰাৰ লগতে ঘৰৰ সকলো সা সম্পত্তি লুট কৰি লৈ গৈছিল আৰু তাৰ পিছতে জুৰিয়াৰ কেইবাটাও প্ৰান্তৰ নগাঁও জিলাখনৰ কেইবাটাও প্ৰান্তৰ লোক ওলাই আহিছিল স্প্ৰে গেঙৰ বিৰুদ্ধে আৰু আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীৰ শীৰ্ষ বিষয়াও ভুক্তভোগী লোকসকলৰ মাজত উপস্থিত হৈ পৰিস্থিতি দূৰ কৰি সেই সমস্যা দূৰ কৰি স্প্ৰে গেঙক শীঘ্ৰে ধৰিব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও আজিলৈও কিন্তু স্প্ৰে গেং নপৰিল আৰক্ষীৰ জালত অৱশ্যে স্প্ৰে গেঙৰ সেই সন্ত্ৰাস এইবাৰ গাঁও অঞ্চলৰ পৰা আঁতৰি এইবাৰ ই ৰিক্সা চালকক লক্ষ্য কৰি লৈছে এই স্প্ৰে গেঙে এটা এখন ই ৰিক্সাক ভাড়া লৈ লৈছিল জুৰিয়াৰ পৰা নগাঁৱলৈ তিনিজনকৈ ব্যক্তিয়ে ই ৰিক্সাখন ভাড়া লৈ লৈছিল আৰু ভাড়া লৈ যোৱা ৰিক্সাখনৰ যিজন চালক ইক্ৰামুলক অচেতন কৰিছিল স্প্ৰে মাৰি আৰু তাৰ পিছতে ই ৰিক্সা আৰু টকা পইচা সকলো লৈ উধাও হ'ল দুৰ্বৃত্তৰ দলটো আৰু অৱশেষত পুৱাতে ওলাই যোৱা ইক্ৰামুলক বিচাৰি নাপায় ঘৰখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু তাৰ পিছতে পিছদিনা পুৱা অৰ্থাৎ আজিৰ পুৱাহে কিন্তু ইক্ৰামুলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আলি টাঙনিত এৰি থৈ গ'ল ই ৰিক্সাৰ চালক ইক্ৰামুলক অচেতন অৱস্থাত ইক্ৰামুলক উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ বিৱৰণ দিছে কেনেদৰে তিনিজন দুৰ্বৃত্তই আচলতে লৈ আহিছিল ইক্ৰামুলৰ ই ৰিক্সাখন ভাড়া লৈ আৰু হঠাৎ এনেধৰণে স্প্ৰে মাৰি অচেতন কৰি পেলাই থৈ গ'ল ই ৰিক্সা চালক ইক্ৰামুলক আৰু ঘটনা সন্দৰ্ভত পুনৰ এতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিগত কেইবামাহো এনেধৰণে স্প্ৰে গেঙৰ আতংকত ভুগি থকা নগাঁওবাসীক কেতিয়া আৰক্ষীয়ে সকাহ দিব এই স্প্ৰে গেঙক আটক কৰিবলৈ কেতিয়া সক্ষম হ'ব তাক লৈ কিন্তু সকলোৰে মনত প্ৰশ্ন উঠিছে আৰু সকলোৱে বাৰে বাৰে দাবী জনাইছে শীঘ্ৰে যাতে এই স্প্ৰে গেং আৰক্ষীৰ হাতত পৰে কালি আবেলিৰ পৰা মানুহটো ভাড়া লৈ গৈছিলে নগাঁও পাছত মানুহজনী পাছৰ পৰা নাই ফোন কৰি আছে মোবাইলটো ছুইচ অফ হৈ আছে পাছত গোটেইটো ৰাতি বিচাৰিলোঁ পাছত পোৱা নাই পাছত ৰাতিপুৱা এটা মানুহে ফোন কৰি ক'লে যে অমুক জেগাত মানুহটো পৰি আছে পাছত গৈ পেলাই আলুটিঙিনি জামুগুৰি এটা চেণ্টাৰ আছে সৰু চেণ্টাৰ তাত গৈ পেলাই দোকানৰ সন্মুখত দেখিছোঁ চালিঘৰৰ তলত সি পৰি আছে একেবাৰে মৰা অৱস্থা পাছত তাৰ পৰা আনি পেলাই নগাঁও মেডিকেল কৰালোঁ মেডিকেল কৰোৱাৰ পাছত জুৰিয়া থানালৈ আহিলোঁ আহি পেলাই এজাহাৰ দিয়াৰ পাছত আকৌ জুৰিয়া হস্পিটেলত ৰেফাৰ দিলে জুৰিয়া হস্পিটেলৰ পৰা মেডিকেল কৰাই এজাহাৰটো মানে কেনেকুৱা অৱস্থাত পাইছিলে তুমি গৈ পেলাই আমিতো তাত গৈ পেলাই একদম মৰাৰ অৱস্থাত পালোঁ মানে গাড়ীৰ লগত নাছিলে গাড়ীৰ লগত নাই মোবাইল নাই পইচা আছিলে পইচাও নাই তাৰ পৰা উদ্ধাৰ কোনে কৰিছিল তুমি কৰিছিলা ময়ে উদ্ধাৰ কৰিছিলোঁ তাত ৰাইজ আছিলে ৰাইজক ক'লোঁ যে এনেকুৱা
সি এনেকুৱা কৰি আছে, মই তাক নিবলৈ আহিছোঁ, পাছত সিহঁতক কৈ পেলাই পাছত আনিছোঁ। কালি আবেলি গৈছে ভাড়া লৈ পেলাই গৈ তাত 5টা বাজি গ'ল। 5টা বজাৰ পিছত তাই মানে ঘৰত গুচি আহিব, মানুহটো নাই। ৰাতিপুৱা এটা খবৰ আহিছে এনেকুৱা যে আলিটাঙনি পৰি আছে ল'ৰাটো, বেলেগ মানুহে খবৰ দি থৈ গ'লে। ল'ৰাটো মোৰ ভতিজা হয়, কিন্তু ল'ৰাটো এই টমটম চলাই খায়, কিন্তু তাৰ বেলেগ ইনকাম নাই। কিন্তু টমটমটো ৰাখি, মোবাইলটো ৰাখি, পইচা কৰি আছিলে, চব লৈ গ'ল গুচি লৈ গ'ল। ল'ৰাটোক কিবা খুৱাই পেলাই জ্ঞান নাই। আমাৰ ইয়াৰ জুৰীয়া থানাতে কেছ কৰিছে, কিন্তু এতিয়ালৈকে তদন্ত কৰা নাই। কিন্তু এইটো কি কথা, আমাৰ ৰাইজে কৰিছে কেছটো। ল'ৰাটো মৰাৰ অৱস্থাত, এতিয়া ল'ৰাটো মৰি গ'লেনো ক'ত পাব? টমটম দিছে সেইটো বেলেগ কথা, কিন্তু ল'ৰাটো যে মৰাৰ অৱস্থাত এইটো ছাৰে কৰিব লাগে, তদন্ত কৰিব লাগে, কিন্তু এতিয়ালৈকে তদন্ত কৰা নাই। আজি ৰাতিপুৱা আমাৰ ভাতিজা টমটম চলাওঁতে টমটমটো লৈ গ'ল চোৰে, আৰু মোবাইলটো লৈ গ'ল, টকা পইচা যি আছে লৈ গ'ল। মই এজাহাৰ এটা দিলোঁ 12টা বজাত, এতিয়ালৈকে তদন্ত কৰা নাই। ক'ত এজাহাৰ দিছিলে? এই জুৰীয়া থানাত। জুৰীয়া আৰক্ষী এতিয়ালৈকে তদন্ত কৰা নাই? এতিয়ালৈকে তদন্ত কৰা নাই। তো টমটমখন কেনেকৈ নিলে? টমটমটো স্প্ৰে কৰি, ল'ৰাটো এতিয়া মৰা অৱস্থাত স্প্ৰে কৰি পেলাই লৈ গ'ল। ক'ৰ পৰা নিছে বুলি গম পাইছে? আমি গম পাইছোঁ আলিটিঙিনিৰ পৰা লৈ গৈছে, জামুগুৰি। এনে টমটমটো কিয় নিছিল তাত ভাড়া হিচাপত লৈ গৈছিলে। ভাড়াত কোনে নিছে গম পাইছে? ভাড়া এই ঠেলামাৰা মানুহটো গৈছে, ঠেলামাৰা ঘৰ। এই মেচিন আনিব, জুচ মেচিন আনিব 20টা, নগাঁও যাই পেলাই আকৌ গুচি আহিব, লগে গুচি আহিব। ভাড়া হ'ল 400 টকা। এতিয়া আপুনি আৰক্ষীক কি দাবী জনাব? আৰক্ষীক কম যে এইটো তদন্ত কৰিবলৈ। মোৰ টমটমখন চুৰি কৰি লৈ গ'ল। কেনেকৈ নিলে? মোৰ টমটমখন পৰা তাই আহি আছে, ভাড়া মোৰ লগত ঘূৰাইছে, ভাড়া কৰিছোঁ টমটম লৈ পেলাই আহি আছে। মই হবৰগাঁৱৰ পৰা হনুমান মন্দিৰলৈকে আহিছোঁ। অহাৰ পিছত ইয়াত আহি কিনে 2টা ঠাণ্ডাৰ বটল কিনিলে, এটা ঠাণ্ডা পানী তাই খালে, এটা মই খালোঁ। তাৰপিছত আহি অকণমান আগত গৈ পেলাই চাচৰীয়া নাৰ্ছিঙৰ চাচৰীয়া নাৰ্ছিংটো খালি পাৰ কৰিছোঁ। মই কেনেকুৱা লাগি আছে, গাটো মানে কেনেকুৱা লাগি আছে, চকু মুকু বন্ধ কৰি আনি আছে। পিছদিন পেলাই প্ৰেছাৰ মানে যোনটো মানে সিহঁতৰ স্প্ৰে আছে, স্প্ৰে মাৰি মোক গোটেই পিছৰ পৰা ভৰাই দি পেলাই এনেকৈ বেহুচ কৰি পেলাই মোৰ গাড়ী কেইটা লৈ গ'ল। কি নিলে তোমাৰ পৰা? মোৰ গাড়ী নিলে, মোবাইল আছিল, মোবাইল নিলে, আকৌ আপোনাৰ পকেটত পইচা আছিল, এদিনৰ হাজিৰা আছিল 10-1200 টকামান। তোমাৰ গাড়ীটো ভাড়া কৰিছে, কোনে কৰিছে চিনি পাইছা? মানুহটোতো মই চিনি পাওঁ, মানুহটো আহিছে তেজপুৰ ঠেলামাৰাৰ পৰা। এতিয়া বজাৰত বোলে কোনটো মুন্সিৰ দোকানত বোলে মাল দিয়া বোলে। কোনটো নম্বৰৰ পৰা ফোন কৰিছে? নাম্বাৰটো আছে তোমাৰ তাত? নাম্বাৰটো এতিয়া মোবাইলটো হেৰাই গ'ল, কেনেকৈ দিম? তোমাৰ মোবাইলটো লৈ গ'লে না? অঁ। এতিয়া মানে তোমাক কি মাৰধৰ কৰিছিলে? অকণমানতো মাৰিছেই, গা চা একদম বেয়া। কেইজন মানুহ আছিলে? তাৰ জানা মতে 3জন মানুহৰ কথা শুনা পাই আছোঁ। 3জন মানুহ আছিল। তোমাক ক'ত পেলাই থৈ গৈছিল গম পোৱা? ক'ত পেলাইছিল তোমাক? মোক নি পেলাই আলিটিঙিনি এই জংঘলৰ ভিতৰত পেলাই থৈছে। আলিটিঙিনি জংঘলৰ ভিতৰত পেলাই থৈছে। তোমাৰ নাম কি? আমাৰ নাম ইকৰামুল হক। তোমাৰ ঘৰ? জুৰীয়া বজাৰ। টমটমৰ নম্বৰটো জানা? 4151। টমটমৰ নম্বৰ? 02 ER 4151। ঘটনা সম্পৰ্কে কেছ কৰিছা? অঁ। ক'ত কৰিছা? জুৰীয়া থানাত। আৰক্ষীয়ে তদন্ত কৰিছে নে? এতিয়া মই আজি এজাহাৰ দি থৈ আহিল। এতিয়ালৈকে তদন্ত কৰা নাই?